হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি বেংক নিফটি ক্লোজ দিছে 46,188, যিটো প্ৰিভিয়াছ ক্লোজৰ পৰা 192 পইণ্ট ওপৰত গৈ ক্লোজ দিছে। আৰু ইয়াত চাওক, ইয়াত 46,500ৰ এইটো এটা ষ্ট্ৰং ৰেজিষ্টেণ্ট হৈ আছে। আৰু প্ৰাইচটো যদি ইয়াত ব্ৰেক কৰি এইটো ৰেজিষ্টেণ্ট যিটো আছে এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে প্ৰাইচটো আহি ইয়াৰ পৰা ৰেজিষ্টেণ্ট ল'ব। তাৰ পিছত এইটো জেগাৰ পৰা ৰেজিষ্টেণ্ট ল'ব। আৰু যদি প্ৰাইচটো যদি তলৰ ফালে যদি ব্ৰেকডাউন দিয়ে, তেতিয়াহ'লে ফাৰ্ষ্ট যিটো ছাপৰ্ট ল'ব, ইয়াৰ পৰা ছাপৰ্ট ল'ব। তাৰপিছত আহি এইটো জেগা যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা ছাপৰ্ট ল'ব। এতিয়া আমি চাম যে আপছাইডৰ যিখিনি লেভেল আছে সেইখিনি হ'ব। আপছাইডৰ কাৰণে 46,555, তাৰপিছত হ'ব 46,911, তাৰপিছত হ'ব 47,211, আৰু ডাউন ছাইডৰ কাৰণে হ'ব 46,000 যিটো ৰাউণ্ড ফিগাৰৰ লেভেল, তাৰপিছত হ'ব 45,666, তাৰপিছত হ'ব 45,500। এতিয়া আমি চাম যে 15 মিনিট চাৰ্টত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। আৰু যিহেতু আজি বাজেটৰ ডে আছিলে, আৰু যিটো আমি ভাবিছিলোঁ যে বাজেটৰ দিনাখন সাধাৰণতে আপোনালোকে যদি বেক টেষ্ট কৰে, আপোনালোকে চাব পাৰে যে বাজেটৰ দিনাখন বহুত ভলেটাইল থাকে মাৰ্কেট। আৰু যিটো কাৰণে মই যোৱাকালি স্পেচিয়েলি কৈছিলোঁ যে বিগিনাৰসকলে যাতে ট্ৰেড নকৰিলে ভাল হয়। আৰু আজি যদি আমি চাওঁ, আজি বাজেট হিচাপে আজি যিটো মুভ লৈছে, এইটো একদম বৰিং মুভ লৈছে। এটা জেগাতে প্ৰাইচটো ইয়াৰ ভিতৰতে প্ৰাইচটো আহি সোমাই আছে। অন্যবাৰতকৈ বাজেটৰ যিটো মুভ থাকে সেইটো এইবছৰ আমি সেইটো পোৱা নাই। ঠিক আছে, এতিয়া আমি চাওঁ যে নেক্সট আমি অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম। এতিয়া যদি প্ৰাইচটো ইয়াৰ পৰা যদি ব্ৰেকআউট কৰে, তেতিয়াহ'লে তাৰ যিটো নেক্সট যিটো ৰেজিষ্টেণ্ট ল'ব, এইটো ইয়াৰ পৰা ৰেজিষ্টেণ্ট ল'ব। আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা ৰেজিষ্টেণ্ট ল'ব। এতিয়া আমি চাম, যদি ডাউন ছাইডে যদি ডাউন ছাইডৰ যদি এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে তাৰ নেক্সট ছাপৰ্ট ল'ব, এইটো এৰিয়াৰ পৰা ছাপৰ্ট ল'ব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে 45,500ৰ যিটো ৰাউণ্ড ফিগাৰ লেভেল আছে, ইয়াত আহি ছাপৰ্ট ল'ব পাৰে। আপছাইডৰ কাৰণে যিখিনি আছিলে লেভেল, সেইটো 46,500, তাৰপিছত হ'ব 46,666, তাৰপিছত হ'ব 46,822, আৰু হ'ব 46,977। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে চাওঁ, তেতিয়াহ'লে 45,666, তাৰপিছত হ'ব 45,500, তাৰপিছত হ'ব 45,211, তাৰপিছত হ'ব 45,111। গ্যাপ ডাউন অপেন হয় যদি অলপ টাইম স্পেণ্ড কৰে, তাৰপিছত যদি ব্ৰেকডাউন হয়, তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা ট্ৰেড পাব পাৰোঁ। আৰু চেম এনেকুৱা যদি গেপ আপ যদি অপেন হয়, গেপ আপ অপেন হৈ যদি ইয়াত এটা ৰেঞ্জ বনাই যদি তাৰপিছত যদি ব্ৰেকআউট দিয়ে আপছাইডৰ কাৰণে, তেতিয়া আমি ইয়াত এটা ধুনীয়া এটা ট্ৰেড পাব পাৰোঁ। এতিয়া আমি চাম যে নিফটিত কেনেকৈ আমি ট্ৰেড প্লেন কৰিম। নিফটিত যদি আমি চাওঁ, নিফটিত আজি ফাইনেল ক্লোজ দিছে 21,697, যিটো প্ৰিভিয়াছ ক্লোজৰ পৰা 28 পইণ্ট মাইনাছত ক্লোজ দিছে। এতিয়া আমি চাম যে নেক্সট আমাৰ মুভ কি থাকিব। যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে, আমি এইটো চাওক, ইয়াত এটা ৰেজিষ্টেণ্ট হৈ আছে, এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে তাৰ যিটো নেক্সট ৰেজিষ্টেণ্ট হ'ব, ইয়াৰ পৰা ৰেজিষ্টেণ্ট ল'ব। আৰু যদি ডাউন ছাইডে যদি ব্ৰেক কৰে, তেতিয়াহ'লে তাৰ যিটো নেক্সট যিটো ছাপৰ্ট ল'ব, ইয়াৰ পৰা ছাপৰ্ট ল'ব। তাৰপিছত এইটো জেগাত ছাপৰ্ট ল'ব পাৰে। সেইটো কাৰণে আমি ইয়াত লেভেলখিনি চাওঁ। আপছাইডৰ কাৰণে হ'ব 21,833, তাৰপিছত হ'ব এইটো 21,922। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে চাওঁ, তেতিয়াহ'লে হৈ আছে 21,544, তাৰপিছত হ'ব 21,444। এতিয়া আমি চাম যে ইণ্টাৰডেত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইণ্টাৰডেত যদি আমি চাওঁ, আজি প্ৰাইচটো ইয়াত এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে। আৰু ইয়াত গেপ আপ অপেন হৈ প্ৰিভিয়াছ ক্লোজৰ পৰা যেতিয়া ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ যেতিয়া আপছাইডে মুভ কৰিছে, তেতিয়া আমাৰ ফাৰ্ষ্ট যিটো আমাৰ টাৰ্গেট আছিলে 21,811, যিটো আমাৰ টাৰ্গেট আছিলে, সেইটো আমি এচিভ কৰিছোঁ। আৰু তাৰ পিছৰ পৰা আপোনালোকে চাওক যে প্ৰাইচটো আহি এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে। এতিয়া আমাৰ নেক্সট প্লেন কি হ'ব, সেইটো আমি এবাৰ চাই লওঁ। এইটো চাওক, ইয়াৰ পৰা এইটো যিটো হাই আছে,
এইটো এটা ৰেঞ্জত প্ৰাইচটো সোমাই আছে এতিয়া এইটো যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়াহলে ইয়াৰ যেটো ফাৰ্স্ট যেটো আমাৰ সাপোর্ট লব ই এইটো এৰিয়াৰ পৰা লব ইয়াৰ পৰা ই সাপোর্ট লব তাৰ পিছত আহি এইটো জায়গাৰ পৰা ই সাপোর্ট লব আৰু যদি আপসাইডে যদি ব্ৰেক কৰে তেতিয়াহলে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট লব তাৰ পিছত ই ইয়াৰ পৰা ৰেজিস্ট্যান্ট লব তো আমি চাও যে আপসাইডৰ কাৰণে যিখিনি লেভেল থাকিব এটো হৈ যাব 21833 তাৰ পিছত হ'ব 21966 তাৰ পিছত হ'ব 22011 আৰু যদি আমি ডাউনসাইডৰ কাৰণে চাও তেতিয়া হ'ব 21533 তাৰ পিছত হ'ব 21444 তাৰ পিছত হ'ব 21333 আশা কৰো আপোনালোকক ভিডিওটো ভাল লাগিব যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নতুন যদি চেনেলত চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশনৰ বেলটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিওখিনি আপোনালোকে কুইকলি আপোনালোকে দেখিবলৈ পায় আৰু যিখিনি মোৰ প্ৰিভিয়াস ভিডিওখিনি আছে তাত মই কেনেকৈ এনালাইজ কৰিছো কেনেকৈ টাৰ্গেট দিছিলো সেইবিলাক আপোনালোকে চাব পাৰে